So last class chapter to complete কৰিব নোৱাৰিলো বহুত দীঘল হৈ গল ভিডিওটো তো এটো কাৰণে দুটা পাৰ্ট কৰিব লগা হ'ল তো আজি ডিসকাস কৰিম গছ থিওৰম আৰু কিছুমান নিউমেৰিকেল কৰিম ঠিক আছে তা গছ থিওৰম ডিসকাস কৰাৰ আগতে আমি জানিব লাগিব ইলেক্ট্ৰিক ফ্লাক্স কি হয় ইলেক্ট্ৰিক ফ্লাক্স ইলেক্ট্রিক ফ্লাক্স বুলি কলে সাপোজ এখন সারফেস এইখনৰ মাজেদি নরমালি কিমান ইলেক্ট্রিক ফিল্ড পার হৈ গৈছে ইলেক্ট্রিক ফিল্ড লাইন সাপোজ এখন ইলেক্ট্রিক ফিল্ড ইয়াতে এখন সারফেস তো আছে এখন সারফেস আৰু এইখনৰ মাজেদি পারপেন্ডিকুলাৰ কে মানে এই সারফেস খনৰ পারপেন্ডিকুলাৰলি কিমান ইলেক্ট্রিক ফিল্ড পার হৈ গৈছে ঠিক অকাটো বড় এটা ঠিক হোৱা নাই ঠিক আছে এইখন সারফেসৰ মাজেদি কিমানখিনি ইলেক্ট্রিক ফিল্ড এনেকে নরমালি পার হৈ গৈছে এতিয়া কিমান ইলেক্ট্রিক ফিল্ড লাইনস নরমালি পার হৈ গৈছে বুলি কলে ইয়াৰ অৰ্থ এটো নহয় যে আমি যদি ইলেক্ট্রিক ফিল্ড এখন সাপোজ এখন সারফেস ইলেক্ট্রিক ফিল্ড খন যদিবা এনেকে বেকাকে আছে ইয়াৰ অৰ্থ এটো নহয় যে ইয়াত ইলেক্ট্রিক ফ্লাক্স জিরো হ'ব কাৰণ ডেফিনিশনটো কোৱা হয় নরমালি কিমান পার হৈ গৈছে বুলি কলে বহুতে ভাবে যে এনেকে বেকাকে গলে জিরো হৈ যাব বুলি ভাবে ঠিক এনেকুৱা নহয় কথাটো কাৰণ যেহেতু ইলেক্ট্রিক ফিল্ড ভেক্টৰ কোয়ান্টিটি ভেক্টৰটো আমি কম্পোনেন্টত ৰিজলভ কৰিব পাৰো এফালে এটা কম্পোনেন্ট পাম যেটো ডেফিনেটলি পারপেন্ডিকুলাৰ টু দা সারফেস হ'ব হয়নে যেহেতু ইয়াত নরমাল কম্পোনেন্ট থাকিব গতিকে আমি ইয়াত জিরো বুলি ইলেক্ট্রিক ফ্লাক্স জিরো বুলি ক'ব নোৱাৰো বাৰু এটোলৈ আহিম বাৰু পিছত দেখা যাব হেতু এতিয়া যদি অকল এনেকে এখন সারফেস আছে ৰেক্টেঙ্গুলাৰ সারফেস যদি আছে ঠিক আছে ৰেক্টেঙ্গুলাৰ সারফেস যদি আছে ইলেক্ট্রিক ফিল্ড ই থৈছো আমি ইয়াত আৰু এই সারফেস খনৰ এৰিয়া যদি a হয় বা s হয় এই ইলেক্ট্রিক ফিল্ড খন সারফেস যদি সরি এই সারফেস খনৰ এৰিয়া যদি as হয় তো ইয়াত এৰিয়া ভেক্টৰ এই সারফেস খনৰ এৰিয়া ভেক্টৰ বুলি কলে এখন সারফেসৰ এৰিয়া ভেক্টৰ বুলি কলে সারফেস খনৰ পারপেন্ডিকুলাৰ ডাইৰেকশন সারফেস খনৰ পৰা বাহিৰলৈ ওলাই যায় এটো হৈ গল এৰিয়া ভেক্টৰ ঠিক আছে তো এতিয়া তো ইলেক্ট্রিক ফ্লাক্স থ্ৰু দিস সারফেস বুলি কলে ইলেক্ট্রিক ফ্লাক্স থ্ৰু দিস সারফেস ফাই বুলি কলে কি হ'ব E dot S হ'ব ঠিক আছে E dot S কেলে হ'ব মই কৈ দিছো এতিয়া এনেকে প্যাৰালেল কে থাকিলে এইটো ইলেক্ট্রিক ফিল্ড আৰু এই এৰিয়া ভেক্টৰ যদি একেটা ডাইৰেকশনত থাকে E dot S তা মানে এইটো E S cos থিটা ইয়াত cos টো হৈ যাব 0 ডিগ্ৰী কাৰণ এই ইলেক্ট্রিক ফিল্ডৰ ডাইৰেকশন আৰু এই যেটো এৰিয়া ভেক্টৰৰ ডাইৰেকশন দুইটা ভেক্টৰ একেই হৈছে cos 0 কিমান হৈ গল 1 সো এইটো E into S হ'ব ঠিক আছে তো তামানে এই সারফেস খনৰ মাজেদি এৰিয়াৰ মাজেদি কিমানখিনি ইলেক্ট্রিক ফিল্ড লাইনস পাৰ হৈ গৈছে ৰাইট এতিয়া যদি ধৰি ললো এখন সারফেস ইয়াত ইলেক্ট্রিক ফিল্ড পাৰ হৈ গৈছে এনেকে ধৰণে তো বেকাকে ইলেক্ট্রিক ফিল্ড খন এবাৰ নরমালি যোৱা নাই এনেকে গৈছে এখন ইলেক্ট্রিক ফিল্ড এবিলাক ইলেক্ট্রিক ফিল্ড লাইনস এবাৰ ইলেক্ট্রিক ফিল্ডৰ ডাইৰেকশনটো এটো বুলি আমি ধৰি ললো ঠিক আছে ইলেক্ট্রিক ফিল্ড লাইনস বিলাক এনেকে পাৰ হৈ গৈছে তো এতিয়া ইয়াৰ যেটো এৰিয়া ভেক্টৰ হ'ব এৰিয়া ভেক্টৰটো সদায় সারফেসৰ পারপেন্ডিকুলাৰ হ'ব ইয়াৰ যেটো এৰিয়া ভেক্টৰ হ'ব s ভেক্টৰ এটো সদায় সারফেস খনৰ পারপেন্ডিকুলাৰ আৰু সারফেস খনৰ পৰা বাহিৰলৈ যাব ঠিক আছে এতিয়া এই এৰিয়া ভেক্টৰ টুৰ ডাইৰেকশনত ই টু যদি আমি ভেক্টৰ কম্পোনেন্টছত ৰিজলভ কৰো এই ই টু এই এংগেলটো যদি এংগেল বিটুইন দা ইলেক্ট্রিক ফিল্ড এন্ড দা এৰিয়া ভেক্টৰ যদি মই থিটা বুলি ধৰিলো এই এংগেলটো যদি মই থিটা বুলি লৈ ললো তেতিয়াহলে এই কম্পোনেন্টটো ইলেক্ট্রিক ফিল্ডখন এইটো ডাইৰেকশনত গৈছে ইয়াক যদি মই দুটা কম্পোনেন্টত ভাগ কৰো এইফালে এটা এই এংগেলটো যদি থিটা হয় তেতিয়াহলে এইটো কি হ'ব ই cos থিটা হ'ব আৰু এইটো হৈ যাব ই sin থিটা তো ভেক্টৰ নলেজ থাকিলে আমি এইটো বুজাত একো প্ৰবলেম হ'ব না লাগে ঠিক আছে তো তেতিয়াহলে এই কম্পোনেন্টটো হৈ গল ই cos থিটা আৰু এইফালৰ কম্পোনেন্টটো আমাক নালাগে এইটো নালাগে কেলে কাৰণ এইটো এই সারফেস খনৰ প্যাৰালেল হয় আমাৰ ডেফিনেশন মতে কি সারফেস খনৰ পারপেন্ডিকুলাৰ কম্পোনেন্টটো হ'ব লাগিব
তো ইলেক্ট্ৰিক ফিল্ড লাইনছ পাছিং থ্ৰু দ্য সাৰফেস নৰ্মেলি তো হেতু কাৰণে আমি অকল এইটো কম্পোনেন্ট লম কস কম্পোনেন্টটো লম ঠিক আছে এতিয়া কথাটো হৈ গল কি তো তেতিয়া হলে আমাৰ ইয়াত দেখিলো যে ইলেক্ট্ৰিক ফিল্ড ইনটু এই যেটো সাৰফেস এৰিয়া হেতু মাল্টিপ্লাই কৰিলে আমি ফ্লাক্সটো পাওঁ ইয়াত এতিয়া ইলেক্ট্ৰিক ফিল্ড গুটে ই টু নৰ্মেলি পাৰ হৈ নাই যা গুটে ইলেক্ট্ৰিক ফিল্ড ই এ নৰ্মেলি পাৰ হৈ নাই যা বেকাকে গৈছে নৰ্মেলি কোনটো কম্পোনেন্ট গৈছে ই cos থিটা কম্পোনেন্টটো গৈছে তেতিয়া হলে তো এই কেছটোত এই কেছটোত এই সেকেন্ড ফিগাৰটোৰ কাৰণে আমি ফ্লাক্সটো আমি কেনেকৈ লিখিম phi = e ইনটু সৰি ইয়াত ইলেক্ট্ৰিক ফিল্ডৰ আমি cos থিটা এইটো কম্পোনেন্ট লম e cos থিটা ইনটু সাৰফেস এৰিয়া s তাৰমানে এটো e s cos থিটা তো e s cos থিটা মানে e ডট s আমি লিখিব পাৰো e ডট s দুটা ভেক্টৰ ডট প্ৰডাক্ট a ভেক্টৰ b ভেক্টৰ ডট প্ৰডাক্ট বুলি কলে a b cos থিটা নহয় জানো a b cos থিটা সো যদি a b cos থিটা থাকে তেতিয়া হলে আমি a ডট b লিখিব পাৰো সো সিমিলারলি ইয়াত ইলেক্ট্ৰিক ফিল্ড এবাৰ ই এর জায়গা কি হৈছে ইলেক্ট্ৰিক ফিল্ড ই cos থিটা হৈছে কাৰণ কম্পোনেন্ট যোনটো পারপেন্ডিকুলার কম্পোনেন্ট আমি অকল হেতুৱে লম পারপেন্ডিকুলার মানে কাৰ পারপেন্ডিকুলার এই পৃষ্ঠখনৰ এই সারফেসখনৰ পারপেন্ডিকুলার আৰু এৰিয়াটো হৈ গল s বুলি আমি লৈছো তো তেতিয়া হলে এটো s টু বাই ভিতৰত লিখিলো এই cos থিটাটো ইফালে লিখি দিলো তো e s cos থিটা মানে ডট প্ৰডাক্ট অফ e ডট s তো ডট প্ৰডাক্টৰ ডেফিনেশন মতে e ডট s = e s cos থিটা হ'ব হয় না সো এটো হৈ গল ফ্লাক্স এতিয়া সারফেসখন যদি এনেকুৱা ৰেগুলাৰ শেপৰ নহয় উখৰা মুখৰা কিবা ধৰণৰ এখন ব্লেক এখন সারফেস দেবা ধৰি ললো এনেকুৱা ধৰণৰ সারফেস এখিনি মোহাই দিছো ঠিক আছে ধৰি ললো এনেকুৱা ধৰণৰ সারফেস এখন আছে এখন বেকা বেকি কিবা সারফেস এখন আছে উখৰা মুখৰা ঠিক আছে তো এফালে দি ইলেক্ট্ৰিক ফিল্ড পাৰ হৈ গৈছে এফালে ইলেক্ট্ৰিক ফিল্ড এফালে হুমাইছে ইলেক্ট্ৰিক ফিল্ড লাইনস আৰু এফালে উলাই গৈছে এনেকে ইলেক্ট্ৰিক ফিল্ড লাইনসৰ ডাইৰেকশন তো এতিয়া ইয়াত ফ্লাক্স উলিয়াম কেনেকে ইজ থ্ৰু দিস হোল সারফেস আমি কেনেকে উলিয়াম প্ৰথমতে সৰু এডখৰ এৰিয়া লৈ লম প্ৰথমতে সৰু এডখৰ এৰিয়া লৈ ললো এই ডখৰ এৰিয়া এই এৰিয়া ডখৰ ইয়াৰ যেটো এৰিয়া ভেক্টৰ হ'ব ইয়াৰ ডাইৰেকশনটো মই ধৰি ললো এইফালে ধৰি ললো মানে ধৰি ললো এই সারফেসখন এনেকুৱাকে আছে যাতে ইয়াৰ যেটো পারপেন্ডিকুলারলি আউটওয়ার্ড ডাইরেকশন হয় এই ভেক্টৰ দি বুজাইছে সাপোজ মই ধৰি লৈছো এই সারফেস সৰু সারফেস এই ডখৰ জানিবা ইয়াৰ এৰিয়া ds বুলি আমি ধৰি ললো এই স্মল সারফেস যেটো নীলা ৰঙেৰে দেখাইছো এটো জানিবা ds বুলি ধৰি ললো তেতিয়া হলে ইয়াৰ এৰিয়া ভেক্টৰটো কি হ'ব ds ভেক্টৰ হ'ব এৰিয়া ভেক্টৰটো কি হৈ যাব ds ভেক্টৰ হ'ব ঠিক আছে এৰিয়া ভেক্টৰটো ds ভেক্টৰ হ'ল এই ds ভেক্টৰ আৰু ইলেক্ট্ৰিক ফিল্ডৰ মাজৰ এংগেলটো মই ধৰি ললো থিটা এই এংগেলটো ললো থিটা ঠিক আছে এই এংগেলটো লৈ ললো থিটা হ'ব এতিয়া এটো যদি থিটা হয় তেতিয়া হলে আমাৰ এই ডেফিনেশনটোৰ মতে কি হ'ব এই ইলেক্ট্ৰিক ফিল্ড থ্ৰু দিস ভেৰি স্মল সারফেস এই ডখৰ যে যি ডখৰ ds আমি লৈছো যাৰ এৰিয়া ভেক্টৰ আৰু ইলেক্ট্ৰিক ফিল্ডৰ মাজৰ এংগেলটো যে থিটা তো এই ডখৰ মাজেদি ফ্লাক্স থ্ৰু the surface ds is কি হ'ব phi এটো d phi লিখিছো flux through this surface small surface area is s is equal to d phi is equal to কি লিখিব লাগিব e dot ds vector তেতিয়া হলে এতিয়া টোটাল ফ্লাক্স উলিয়াবলৈ হলে আমি কি কৰিব লাগিব ইন্টিগ্ৰেশন কৰিব লাগিব টোটাল ফ্লাক্স উলিয়াবলৈ হলে ইন্টিগ্ৰেশন কৰিব লাগিব ইন্টিগ্ৰেশন কৰিলে কি হ'ব এটো ইন্টিগ্ৰেশন এটো সারফেস ইন্টিগ্ৰেশন কৰিব লাগিব e dot ds ভেক্টৰ কৰিব লাগিব ঠিক আছে এটো হৈ গল আমাৰ ইলেক্ট্ৰিক ফ্লাক্সৰ ডেফিনিশন হ'ব এতিয়া আমি যাও গস থিওৰেমলৈ ঠিক আছে এটো ইন্টিগ্ৰেশন কৰিলে আমি গুটেখন সারফেসৰ থ্ৰুদি ফ্লাক্স কিমান হয় গম পাই যাম ঠিক আছে এতিয়া এই সব মহাই দিছো মই এতিয়া ডিসকাস কৰিব লাগে গস থিওৰেম সো গস থিওৰেম
তো এতিয়া ডিসকাস কৰিব লাগে গছ থিওৰাম গছ থিওৰামে কৈছে কি according to গছ থিওৰাম flux through any closed surface suppose ইয়াতে এখন closed surface আছে ইয়াত যদি q charge আছে ইয়াৰ ভিতৰত charge যদি q আছে charge কিমান আছে q then flux through this surface is given by that is integration E dot ds is given by flux through this surface, this whole surface, total flux through this surface, that is given by q by epsilon naught. তাহলে 1 by epsilon naught times of charge enclosed by this closed surface. এই closed surface খনৰ ভিতৰত যিমান charge আছে তাৰ 1 by epsilon naught times হৈ গল flux through this surface. So এটা আমি proof কেনেকৈ কৰিম এই থিওৰামটো আমি proof কেনেকৈ কৰিম তো proofটো মই দেখাই দিছো ঠিক আছে অলৰেডি কৰি থোৱা আছে মই প্লেলিষ্ট লিংকত তলত প্লেলিষ্টৰ লিংক দি দিছো যত অলৰেডি কেনেকৈ নোটছ হিচাপত লিখিব লাগে হেভাকে লিখি মানে বনাই থোৱা আছে মই ইয়াত অকল এক্সপ্লেইন কৰি দিম ঠিক আছে আগৰ পুৰণা ভিডিও লিংক দি থোৱা আছে যোনবিলাকত মই মানে প্ৰপাৰলি লিখি কিনে কৰি দিছিলো এতিয়া গছ থিওৰাম এটা ধৰি ললো এখন স্ফেৰিকেল সারফেস ইয়াৰ ভিতৰত চাৰ্জ আছে q আমি কনসিডাৰ কৰি ললো q আৰু এটো হৈ গল পজিটিভ চাৰ্জ ইয়াৰ ভিতৰত চাৰ্জ আছে q আৰু পজিটিভ চাৰ্জ এটা ফ্লাক্স থ্ৰু দিস সারফেস আমাক উলিয়াব লাগে proof কৰিব লাগে যে flux through this surface is phi equal to q by epsilon naught এটো proof কৰিব লাগে বা phi is equal to e dot ds integration e dot ds is equal to q naught q by phi naught এটো আমাৰ জানিবা proof কৰিব লাগে আমি কৰিম কেনে প্ৰথমতে আমি ইয়াতে এটা পয়েন্ট ধৰি ললো পয়েন্ট হৈ গল p পয়েন্ট হৈ গল p আৰু এই পয়েন্টৰ যেটো পজিশন ভেক্টৰ এই পয়েন্টৰ পজিশন ভেক্টৰ ধৰি ললো r relative to the origin o এই সেন্টাৰটো মই o বুলি ধৰি ললো এটুকে origin বুলি লৈ ললো যত চাৰ্জ q2 আছে তো যাতে এই p পয়েন্টটো relative to this origin which is at the center of the spherical surface this tamne ki a spherical surface to center to a origin or asa boli loisu and relative to this origin your position vector of this point p is suppose r vector boli ami dhori lolu aru to your radius to hobo a r vector or magnitude e your radius to dibo thik ase to titia hole etu jodi positive charge eta yat a center ot ase titia hole positive charge or karone electric field or direction radially outward hoy to along the radius jabo electric field etu hol electric field or direction point p হৈ গল ইয়াতে মই very small area ds মই কনসিডাৰ কৰিলো very small area ds ইয়াতে কনসিডাৰ কৰিলো very small area ds এৰখৰ বহুত সৰু area ds বুলি কনসিডাৰ কৰিলো p পইণ্টৰ ওচৰত p পইণ্ট মানে যত p পইণ্ট আছে এৰখৰ very small area আছে এটো ds বুলি ললো আৰু ds ৰ যেটো কি কই এরিয়া ভেক্টর এটো ds ভেক্টর বলি আমি লম ইয়াতে ঠিক আছে এটো আমি লিখিলো যেনবা ds ভেক্টর এতিয়া যেহেতু এটো ৰেডিয়ালি আউটওয়ার্ড হৈ গৈছে সো সদায় এটা কথা মনত ৰাখিব লাগিব যে এটা স্ফিয়াৰৰ পৰা যেতিয়া ৰেডিয়াছৰ ডাইৰেকশনত যাও আমি এই ৰেডিয়াছটো সদায় যোনটো পয়েন্টৰ মাজেদি উলাই হে পয়েন্টটো সদায় পারপেন্ডিকুলার হৈ থাকে গতিকে এই ds ভেক্টৰ ডালো কি হ'ব e ডাইৰেকশনতে থাকিব ds ভেক্টৰটো ওপৰত থাকিব e ডাইৰেকশনতে থাকিব তো এতিয়া মই কনসিডাৰ কৰি ললো যে এই ডাইৰেকশনটো যেটো আমাৰ ইউনিট ভেক্টৰ হ'ব ঠিক আছে সেই ইউনিট ভেক্টৰটো r cap n cap কিবা আমি ধৰি লব পাই বা যে কি ন ঠিক আছে এই দুটা ডাইৰেকশন কি কাৰণে একে হল কৰো যেহেতু ইলেক্ট্ৰিক ফিল্ডটো ৰেডিয়ালি আউটওয়ার্ড ওলাইছে আৰু সদায় কি হয় এটা স্ফিয়াৰৰ পৰা আমি যদি ৰেডিয়াছৰ এই সেন্টাৰৰ পৰা আমি ৰেডিয়াছ এডাল যদি টানো আৰু এডাল যদি দীঘল কৰি দিও ৰেডিয়াছ ডাল জানিবা সাৰ্কামফাৰেন্স পাৰ হৈ ৰেডিয়াছ অকল সাৰ্কামফাৰেন্সৰ লগে হ'ব এডাল যদি পাৰ কৰি দিও এডাল সদায় ইয়াত পারপেন্ডিকুলার হ'ব
এই পইণ্টত সদায় এই পইণ্টত পাৰপেণ্ডিকুলাৰ হ'ব আৰু এৰিয়া ভেক্টৰ সদায় কি হয় সাৰফেসৰ পাৰপেণ্ডিকুলাৰলি ওলাই যায় গতিকে এই ds ভেক্টৰটো কি হ'ব ই ডাইৰেকশনতে হ'ব ঠিক আছে হ'ব বাৰু কি নহওক এতিয়া যেহেতু ds ভেক্টৰটো আৰু ই ভেক্টৰটো একেটা ডাইৰেকশনত আছে তেতিয়াহলে angle between ds and e vector is 0 degree হ'ব এই angle between ds vector and e vector is 0 degree হ'ব এতিয়া আমাৰ ইলেক্ট্ৰিক ফ্লাক্সৰ ডেফিনিশনৰ মতে ইলেক্ট্ৰিক ফ্লাক্স phi is equal to ইয়াৰ ডেফিনিশনৰ মতে কি হয় e dot ds হ'ব ইলেক্ট্ৰিক ফ্লাক্স through this very small surface আৰু গোটে সাৰফেস খনৰ মাজেদি ফ্লাক্স কিমান বুলি ক'লে এটো আমি ইন্টিগ্ৰেশন কৰিব লাগিব ঠিক আছে হৈ গ'ল এটো হৈ গ'ল ইকুৱেশন নাম্বাৰ 1 ঠিক আছে আৰু এই চাৰ্জটোৰ কাৰণে p পইণ্টত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট p ইলেক্ট্ৰিক ফিল্ড এট p কিমান হ'ব আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডেফিনিশন মতে আমি আগতে পাই আহিছো যে ক্যাপিটাল q চাৰ্জৰ পৰা r ডিসটেন্সত ইলেক্ট্ৰিক ফিল্ড কি হয় e is equal to k বা 1/4 pi epsilon naught q by r square হয় ইয়াত স্মল ক্যাপিটাল q জায়গাত ইয়াত স্মল q আমি লৈছো তো তেতিয়া হলে ইয়াত ইলেক্ট্ৰিক ফিল্ড কি হ'ব e যদি ভেক্টৰ ফৰ্মত লিখো e is equal to ইয়াত কি হ'ব 1/4 pi epsilon naught 1/4 pi epsilon naught q by ইয়াত r square আহিব আৰু লগতে ইয়াত আহিব r cap টো হৈ গল কি ইউনিট ভেক্টৰ along r ঠিক আছে হৈ গল ইফালেদি এটো ইউনিট ভেক্টৰ ঠিক আছে এতিয়া এটো যদি ইকুৱেশন নাম্বাৰ 1 ত যদি আমি বহাই দিও ইকুৱেশন নাম্বাৰ 2 টো আমি যদি 1 ত বহাই দিও তেতিয়া হলে আমি কি পাম ইকুৱেশন নাম্বাৰ 2 টো যদি 1 ত বহাই দিও ইউজিং 2 in 1 কৰি দিও ইউজিং 2 in 1 যদি আমি কৰি দিও তেতিয়া হলে ফ্লাক্স কি হ'ব phi যেটো আমাৰ sorry integration e dot ds আসলে e জায়গা থেকে এই বস্তুটো বহিব কি বহিব 1/4 pi epsilon naught q by r square r cap dot ds vector এতিয়া ইয়াত sorry ইয়াত এই যেটো বস্তু এই গুটে পাৰ্টটো হৈ গল কনস্ট্যান্ট পাৰ্ট এই পাৰ্টটো আমি কি কয় বাহিৰত লিখি দিব পাৰো হৈ গল এই গুটে পাৰ্টটো আমি বাহিৰত লিখি দিব পাৰো কাৰ বাহিৰত ইন্টিগ্ৰেশনৰ বাহিৰত লিখি দিলে আমি কি পাম 1/4 pi epsilon naught q by r square integration ইয়াত কি থাকিব এতিয়া r cap dot ds এই যেটো ds ভেক্টৰ এটো আমি এনেকৈ লিখিব পাৰো যে ds ভেক্টৰটো আমি এনেকৈ লিখিব পাৰো ভেক্টৰ এটা আমি কেনেকৈ লিখো যেনিবা a ভেক্টৰ বুলি ক'লে আমি কেনেকৈ লিখো a ভেক্টৰৰ ম্যাগনিটিউড লগত ইয়াৰ ইউনিট ভেক্টৰ a into a cap মানে এটো হৈ গল a ভেক্টৰৰ ম্যাগনিটিউড এটো হৈ গল ইয়াৰ ডাইৰেকশন দিয়ে ইউনিট ভেক্টৰ সিমিলাৰলি ইয়াত ds ভেক্টৰটো মই কি লিখিব পাৰো ds ভেক্টৰ লগত এটা ইউনিট ভেক্টৰ লাগিব সেই ইউনিট ভেক্টৰটো মই ইয়াত r cap লিখিব পাৰিম কাৰণ এই r ভেক্টৰৰ ডাইৰেকশন আৰু ds ৰ ডাইৰেকশন একে হৈছে গতিকে ইয়াত মই r cap লিখি দিব পাৰিম তো যদি মই ইয়াত r cap dot ds ৰ জায়গাত যদি মই ds r cap লিখিবলৈ যাও r cap dot product কি হ'ব 1 হৈ যাব কাৰণ ডট প্ৰডাক্টত কি হয় ইউনিট ভেক্টৰ যদি একেই ইউনিট ভেক্টৰ জানিবা i cap i কইলে কি হয় 1 হয় j cap j কইলে কি হয় 1 হয় সিমিলাৰলি ইয়াত
r cap r কৰিলে 1 হ'ব কাৰণ ডট প্ৰডাক্টৰ ডেফিনেশন কি এতিয়া ডট প্ৰডাক্টৰ ডেফিনেশনৰ মতে r cap r ডট কৰি দিলে কি হৈ যাব r ভেক্টৰৰ ম্যাগনিটিউড যেহেতু এটো ইউনিট ভেক্টৰ হয় ইয়াৰ ম্যাগনিটিউড ডেফিনেটলি 1 হ'ব ইনটু আকৌ r ৰ ম্যাগনিটিউড r cap ৰ ম্যাগনিটিউড 1 আকৌ কি হ'ব cos ইয়াত 0 ডিগ্ৰী যেহেতু দুইটা r cap একেটা ডাইৰেকশন সো cos 0 ডিগ্ৰী 1 সো গতিকে 1 হ'ব তো r ডট r 1 হৈ যাব থাকিব ds ঠিক আছে থাকিব ds তো ইন্টিগ্রেশন অফ ds এতিয়া আমি কি পাম phi is equal to 1 by 4 pi epsilon naught q by r square এতিয়া এটো r dot r cap 1 হৈ গল ইন্টিগ্রেশন অফ ইয়াত কি থাকিলে ds এতিয়া ds হৈ গল এই হৰু এই পোরশনটোৰ এৰিয়া ঠিক আছে তো গুটেটোৰ এৰিয়া উলিয়াবলৈ হলে কি কৰিব লাগিব ds ক ইন্টিগ্রেশন কৰি দিব লাগিব গুটেটো ds টো ইন্টিগ্রেশন কৰি দিলে কি হ'ব এই যেটো ইন্টিগ্রেশন অফ ds কি হৈ যাব এই গুটেটোৰ এৰিয়া হৈ যাব গুটে স্ফিয়াৰটোৰ এৰিয়া তো গুটে স্ফিয়াৰটোৰ এৰিয়া কিমান হ'ব ইন্টিগ্রেশন অফ ds কৰিলে কি হৈ যাব 4 pi r square হৈ যাব তো এতিয়া এই ইন্টিগ্রেশন ds ৰ জায়গাত মই কি ভৰাই দিব পাৰিম এটো 4 pi r square ভৰাই দিব পাৰিম তো তেতিয়া হলে কি হ'ব phi 1 by 4 pi epsilon naught q by r square into 4 pi r square আহিব ঠিক আছে এতিয়া ইয়াত 4 pi cancel r square cancel ইয়াত থাকিলে q ওপৰত আৰু তলত থাকিলে epsilon naught সো গতিকে আমি লিখিব পাৰিম phi is equal to q by epsilon naught এটো গস থিওৰামটো প্রুভ হৈ গল ঠিক আছে আশা কৰো বুজি পোৱা হৈছে তো এটো গস থিওৰামৰ প্রুফ রাইট এতিয়া হয়তো কিছুমান বুকত এটো ds ৰ কাৰণে বেলেগে আকৌ ইউনিট ভেক্টৰ ধৰি লব পাৰে n cap বুলি তো n cap ডট r cap কৰি দিলেও ভালে হ'ব দুইটা ইউনিট ভেক্টৰ আৰু দুইটা একেটা ডাইৰেকশনতে আছে ঠিক আছে এনেকে ধৰা থাকিব পাৰে কিছুমান বুকত বেলেগ ধৰণে বস্তুবিলাক ধৰিলে ঠিক আছে গতিকে এটো মই এতিয়া মহাইছো এতিয়া গস লৰ এপ্লিকেশন চাও ঠিক আছে গস লৰ এপ্লিকেশন কিটা ইম্পৰ্টেন্ট আৰু যোৱা বছৰ মই আগতে অলৰেডি এবাৰ মেনশন কৰিছো যে যোৱা বছৰ মানে 2025 ত গস থিওৰামৰ ওপৰত শৰ্ট নোট চাইছে ইয়া গস থিওৰামৰ ওপৰত শৰ্ট নোট চাইলে আমি লিখিম কিনো গস থিওৰামৰ স্টেটমেন্ট টু হোৱাট ইজ গস থিওৰাম অৰ যেটো স্টেটমেন্ট according to গস থিওৰাম flux through a closed surface is equal to 1 by epsilon naught times of charge enclosed by the closed surface যেটো হেতু লিখিম আৰু কি কৰিম তাৰ প্রুফ টু কৰি হৈ যাব আমাৰ কাৰণে হিমানটো আৰু যদি পাৰ্টিকুলাৰ এপ্লিকেশন যদি মেনশন কৰা থাকে তেতিয়া হলে আমি হেতু কৰিব লাগিব এটা তেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে যে find the electric field using Gauss theorem due to a linear charge conductor এনেকুৱা ধৰণৰ Gauss theorem কিছুমান আছে এখন সফা কৰি লৈছো মই তাৰ পিছত বুজাইছো মিনিট সো এতিয়া ডিসকাস কৰিব লাগে electric field due to a uniformly long straight infinitely long straight uniformly charged wire so ধৰি ললো ইয়াতে এডাল wire আছে এডাল uniformly charged suppose এনেকা positively charged suppose আৰু এই চাৰ্জটো মানে কি হয় ইউনিফর্মলি ডিস্ট্রিবিউট হৈ আছে বলে কোবাত অলপ বেছি কোবাত কম নহয় সবতে সমান ইউনিফর্মলি ডিস্ট্রিবিউট হৈ আছে ঠিক আছে আমি ধৰি ললো যে এই যেটো চার্জ ডিস্ট্রিবিউশন কাৰণে এই পয়েন্টত p পয়েন্টত জেনিবা ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব উলিয়াব লাগে এই p পয়েন্টত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব উলিয়াব লাগে p পয়েন্ট আৰু অলপ উচ্চত বনাই লও ঠিক আছে এই p পয়েন্টত জেনিবা ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব আমাক লাগে আমি ধৰি ললো যে এটা গস থিওৰামৰ মতে আমাৰ ইলেক্ট্ৰিক ফিল্ড উলিয়াবলৈ হলে প্ৰথমতে ইলেক্ট্ৰিক ফ্লাক্সটো আমি উলিয়াব লাগিব তো এতিয়া ইলেক্ট্ৰিক ফ্লাক্স উলিয়াবলৈ হলে প্ৰথমতে গস থিওৰাম এপ্লাই কৰিবলৈ হলে আমাক এখন ক্লোজ সাৰফেস লাগিব ক্লোজ সাৰফেস এখন আমি কনসিডাৰ কৰি ললো যেহেতু এটা লিনিয়াৰ হয় সেইকাৰণে এনেকে দীঘলকে আমি এখন এটা সিলিন্ড্ৰিকেল ক্লোজ সারফেস আমি কনসিডার কৰিম এনেকে সিলিন্ড্ৰিকেল এখনক আমি গসিয়ান সারফেস কম এখন ইমাজিনাৰি সারফেস ঠিক আছে
এনেকে সিলিন্ড্ৰিকেল আৰু এই যেটো সিলিন্ডাৰ ইয়াৰ লেংথটো আমি ললো l এই ইয়াৰ লেংথটো আমি ললো l তাৰমানে হাইটটো বুলি আমি ক'ব পাৰো ললো l ঠিক আছে ইয়াত এই সিলিন্ডাৰটোৰ ভিতৰত যিমানখিনি চাৰ্জ আছে সেইখিনি যদি q হয় charge enclosed by the cylinder charge enclosed by the cylinder এটো মই ধৰি ললো q হগল তেতিয়াহলে linear charge density তো নীলা ৰংটো ভালদৰে দেখা গৈছে না জানো ঠিক আছে linear charge density বুলি ক'লে এতিয়া তা মানে total charge enclosed by this কি কয় cylinder divided by length তা মানে charge per unit length q by l এই সিম্বলটো আমি ল্যামডা দি ইউজ করি ইয়াত ল্যামডা সিম্বল ইউজ কৰিম এটো লিনিয়াৰ চাৰ্জ ডেন্সিটি বুজাবলে চাৰ্জ পাৰ ইউনিট লেংথ তো তেতিয়া হলে টোটাল চাৰ্জ হৈ যাব এটো ল্যামডা ইনটু l টোটাল চাৰ্জ হৈ যাব কিমান ল্যামডা ইনটু l হৈ গল আমি এনেকে ধৰি ললো ঠিক আছে এতিয়া ইয়াত যে ফ্লাক্স উলিয়াবলৈ আমি কি কৰিলো আমি ইয়াত তিনিখন সারফেস পালো এখন সারফেস হৈ গল এই ওপৰৰ সারফেসখন এখন যেনিবা মই ধৰি ললো সারফেস নম্বৰ 1 আৰু এখন এই যিখন কার্ভ সারফেস এই আমাৰ যিটো সিলিন্ডাৰ যিটো কার্ভ সারফেস এখন ধৰি ললো নম্বৰ 2 সারফেস নম্বৰ 2 আৰু যিখন এই তলৰ সারফেসখন এখন ধৰি ললো সারফেস নম্বৰ 3 এই যিখন তলৰ সারফেস এখন ধৰি ললো সারফেস নম্বৰ 3 হ'ব এতিয়া এই যেহেতু এই লাইন এইখিনি চার্জ কিনি লিনিয়ার চার্জ কিনি যেটো চার্জ ডিস্ট্রিবিউশন হয় এটো পজিটিভলি চার্জ বুলি যদি ধৰো তেতিয়া হলে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো কি হ'ব এনেকে বাহিৰলৈ ওলাব এইটো হ'ব ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন এনেকে বাহিৰলৈ ওলাই আহিব এটো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন তো এতিয়া ইয়াতে মই এটা সৰু এৰিয়া আমি কনসিডাৰ কৰি ললো এটো ধৰি ললো ds আৰু এৰিয়া ভেক্টৰটো হৈ যাব ds ভেক্টৰ এটো ডাইৰেকশনত তো এই দুটা ডাইৰেকশন ইয়াত একে হ'ব এইখন সারফেসখনৰ কার্ভ সারফেসখনৰ কাৰণে ঠিক আছে এতিয়া এই ওপৰতে যদি মই আকৌ ইয়াতে যদি মই আকৌ এটা সৰু এৰিয়া ds একে যদি মই ইয়াত লওঁ তেতিয়া হলে কি হ'ব এই ডখৰৰ এৰিয়া ভেক্টৰ কি হ'ব ওপৰলৈ যাব এনেকে ওপৰ এটো আপৰ ডাইৰেকশন ইয়াৰ যিটো ভেক্টৰটো কি হয় এই ওপৰৰ সারফেসখন এনেকে আছে এই বোৰ্ডখনৰ পারপেন্ডিকুলাৰ তো আৰু এৰিয়া ভেক্টৰটো কি হ'ব বাহিৰলৈ ওলাই যায় হতে সারফেসৰ এৰিয়া ভেক্টৰ কি হয় সারফেসখনৰ পৰা বাহিৰলৈ নরমালি ওলাই যায় পারপেন্ডিকুলাৰলি তো এটো হৈ যাব এটো ds ভেক্টৰ হৈ যাব আৰু ইয়াত যদি তলত মই কনসিডাৰ কৰো ইয়াত এনেকে ds এৰিয়া এটা তো ইয়াৰ যেটো এই এৰিয়াৰ ভেক্টৰ হ'ব এটো হৈ যাব তল ফাললৈ ds ভেক্টৰ ঠিক আছে হৈ গল আমি এটো ধৰি ললো এতিয়া আমি ইয়াত ফ্লাক্স কেনেকে উলিয়াম ফ্লাক্স ইয়া টোটাল ফ্লাক্স টু কেনেকে উলিয়াম এটো টোটাল ফ্লাক্স যেটো নেট ফ্লাক্স হ'ব নেট ফ্লাক্স থ্ৰু দা সারফেস এটো কেনেকে উলিয়াম ফ্লাক্স থ্ৰু দিস ফার্স্ট সারফেস হেতু মই ধৰি ললো যেনিবা phi1 বুলি লিখিলো এই যিখন এক নম্বৰ সারফেস ফ্লাক্স থ্ৰু সেকেন্ড সারফেস এখন মই phi2 বুলি লিখি দিলো এন্ড ফ্লাক্স থ্ৰু থার্ড সারফেস এই তলফালে যেটো এই তলৰ সারফেসখন যিখন আছে হেফালে হেতু মই phi3 বুলি ধৰি ললো ঠিক আছে এটা phi1 বুলি গলে ইয়াত ইলেক্ট্ৰিক ফ্লাক্স আমি কেনেকে উলিয়াও E.ds আৰু ইয়াক আমি ইন্টিগ্ৰেশন কৰো এটো কে নম্বৰ সারফেসৰ কাৰণে এক নম্বৰ সারফেসৰ কাৰণে এটো 1 লিখি দিছো দুই নম্বৰ সারফেসৰ কাৰণে হে একে E.ds এটো দুই নম্বৰ সারফেসখনৰ কাৰণে ইয়াত বেলেগ কি হ'ব ইয়াৰ পিছৰ স্টেপটোত আমি গম পাম যে দেখাটো গুটেকিটা একে লাগিছে বেলেগ কি হ'ব ইয়াৰ পিছৰ স্টেপটোত গম পাম E.ds
ঠিক আছে হৈ গ'ল এটা কাম কৰো মই ওপৰৰ বস্তুখিনি মোহাই দিছো এই লাইনটো ওপৰত লিখিলো ঠিক আছে ইয়াত আমাৰ লিনিয়াৰ চাৰ্জ ডেনসিটিটো কিমান ললো আমি ল্যামডা ল্যামডা ইকুৱেল টু কি হৈ যাব q/l ঠিক আছে এই বস্তুটো যেটো দৰকাৰী বস্তু এটো মই ইয়াৰ ওপৰত লিখি থৈ লৈছো কাৰণ বোৰ্ডখন মোহাৰিম মই এতিয়া ঠিক আছে এই লাইনটো মই ওপৰত লিখিম ভিডিওটো পজ কৰি লৈছো আচ্ছা এতিয়া ফ্লাক্স থ্ৰু ফাৰ্স্ট সারফেস সেকেন্ড সারফেস এন্ড থার্ড সারফেস ইয়াতে এটো 3 লিখি দিছো এটা ফার্স্ট সারফেস এক নম্বৰ সারফেসত কি হৈছে এই ds ৰ ডাইৰেকশন আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো এইটো ডাইৰেকশনত হৈছে না বাহিৰলৈ ওলাইছে এনেকে এইটো ডাইৰেকশন তো ইহঁতৰ মাজত এংগেলটো হৈ গ'ল 90 ডিগ্ৰী তো তেতিয়া হলে কি হৈ যাব ইয়াত কি হ'ব E.ds ফার্স্ট সারফেস খনত E.ds মানে EDS ইয়াত লিখিব লাগিব cos আমাৰ ইয়াত আহিব cos 90 ডিগ্ৰী ঠিক আছে cos 90 ডিগ্ৰী সেকেন্ড সারফেসৰ কাৰণে কি আহিব এই সেকেন্ড সারফেসৰ কাৰণে ইন্টিগ্ৰেশন সারফেস নম্বৰ 2 EDS ইয়াত এই যিখন 2 নম্বৰ সারফেস যিখন কোনখন কলো এই কার্ভ সারফেস খনৰ কথা কলো এই যিখন কার্ভ সারফেস ইয়াত কি হৈছে ds আৰু e একেটা ডাইৰেকশনত আছে ds ভেক্টৰ আৰু e একেটা ডাইৰেকশনত আছে গতিকে ইয়াত কি হ'ব cos 0 ডিগ্ৰী হ'ব আকৌ থাৰ্ড সারফেসখন এইটো ডাউন এই ইয়াৰ ds এৰিয়া ভেক্টৰটো তলফালে আছে আৰু ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব এইটো বাহিৰফালে এনেকৈ ওলাই আহিছে তো ইয়াত আকৌ এংগেলটো 90 ডিগ্ৰী তো এইটো কাৰণে কি হ'ব এই থাৰ্ড সারফেসখনত কাৰণে ইন্টিগ্ৰেশন EDS কি আহিব cos 90 ডিগ্ৰী আহিব আমি জানো যে cos 90 ডিগ্ৰী ইকুৱেল টু 0 যেহেতু cos 90 ডিগ্ৰী ইকুৱেল টু 0 তো এই কিটা আমাৰ নাথাকিব এইটো হৈ যাব 0 এইটো হৈ যাব 0 থাকিব কি অকল এইটো থাকিব হয় অকল এইটো থাকিব তো এইটো থাকিলে কি পাম ইটো তো আহিব বাহিৰত ইন্টিগ্ৰেশনৰ বাহিৰত phi এইটো ds cos 0 1 হৈ গ'ল এটো সারফেস 2 দুই নম্বৰ সারফেসখন হৈ গ'ল কার্ভ সারফেসখন আৰু কার্ভ সারফেস এটা সিলিন্ডাৰ কার্ভ সারফেস কিমান হয় এটো জানিবা এটা সিলিন্ডাৰ ইয়াৰ যদি ৰেডিয়াসটো যদি r হয় ইয়াৰ ৰেডিয়াসটো r হয় সিলিন্ডাৰৰ ৰেডিয়াসটো যদি r হয় ইয়াৰ হাইটটো যদি h হয় কার্ভ সারফেসৰ এৰিয়া আছিল 2 pi r * h আছিল হয় কিন্তু ইয়াত h ৰ জায়গাত আমি ইয়াত কি ইউজ কৰিছো l ইউজ কৰিছো গতিকে ইয়াত আহিব 2 pi r l ইয়াত কি আহিব e * 2 pi r l আহিব ঠিক আছে e * 2 pi r l আহি গল ইয়াত আমি লিখি দিম ব্ৰেকেটত ইন্টিগ্ৰেশন এটো সেকেন্ড সারফেস ds = 2 pi r * l হেতু আমি ইয়াত বহাই দিম ঠিক আছে এতিয়া কথাটো হৈ গল কি নেট ফ্লাক্স according to Gauss theorem নেট ফ্লাক্স কিমান হয় হ্যাঁ Gauss theorem মতে ঠিক আছে মই ইয়াত লিখি লৈছো according to Gauss theorem কি হয় net flux is equal to কি হয় q by epsilon naught times হ'ব হয় না ইয়াত চার্জ কিমান আছে q আছে বুলি ধৰি লৈছো q by epsilon naught times হয় তো সেই বস্তুটো যদি মই ইয়াত বহাই দিও সেই বস্তুটো যদি আমি ইয়াত বহাই দিও according to Gauss theorem ইয়াত কি পাম q by epsilon naught পাম আমাক উলিয়াব লাগে কি ইলেক্ট্ৰিক ফিল্ড লাগে আমাক উলিয়াব লাগে e উলিয়াব লাগে তো ইয়াৰ পৰা আমি e ইকুৱেল টু কিমান পাম therefore e ইকুৱেল টু কিমান আহিব e is equal to কি আহিব এই 2 pi r l to তললে আহি যাব হয়নে তো 1 by 2 pi r l ইয়াত আছে q by epsilon naught ইতিয়া কথাটো হৈ গল কি এই যেটো q by twice l q by l q divided by l এই বস্তুটো জায়গাত কি আহিব q by l ৰ জায়গাত কি আহিব lambda linear charge density lambda আহিব গতিকে আমি ইয়াত ইলেক্ট্ৰিক ফিল্ডটো কি পাম ইলেক্ট্ৰিক ফিল্ড E is equal to আমি কি পাম 1 by 2 pi r আৰু ইয়াত আহিব lambda by epsilon naught এটো পাম এটো r টু কি ইয়াত r টু কি এই ইয়াৰ পৰা ইয়ালৈকে ডিসটেন্সটো তাৰমানে ৰেডিয়াস অফ দি সিলিন্ডাৰ এই p পইণ্টটো কিমান ডিসটেন্সত আছে r ডিসটেন্সত আছে ঠিক আছে
এইটো তো এইটো হৈ গ'ল ইলেক্ট্ৰিক ফিল্ড ডিউ টু আ linear charge distribution ঠিক আছে infinitely long linear charge distribution হ'ব এতিয়া আমি এখন ইনফাইনাইটলি এখন মানে কি হয় ইউনিফর্মলি চার্জ যদি ইনফাইনাইট শীট থাকে তাৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কি হ'ব আমি উলিয়াম ঠিক আছে গছ থিওৰাম ইউজ কৰি কেনেকৈ উলিয়াব লাগে হে তাকে আমি ডিসকাস কৰিম ঠিক আছে মই বোৰ্ডখন সফা কৰোঁ মানে ভিডিওটো পজ কৰি লৈছো জাস্ট so এতিয়া আহিলে ইলেক্ট্ৰিক ফিল্ড ডিউ টু ইউনিফর্মলি চার্জ ইনফাইনাইট প্লেন শীট এখন প্লেন শীট আছে সাপোজ यार साइज तो किमान दिघल किमान की আমি নাজান ইনফাইনাইট হয় ইনফাইনাইট শীট তাৰ এটা পাৰ্ট হে আকি লৈছো আমি এখন ইনফাইনাইট শীট ইয়াৰ এটা পাৰ্ট হে আকি লৈছো এনে এখন ইউনিফর্মলি চার্জড তাহলে চার্জ টু সবতে ইউনিফর্মলি ডিস্ট্রিবিউট হৈ আছে অন ধৰি ললো পজিটিভলি চার্জ প্লেট বুলি আমি ধৰি ললো ঠিক আছে এই চার্জ প্লেট খনৰ কাৰণে এটা পয়েন্ট পি ইয়াতে জানিবা এটা পয়েন্ট আছে এইফালে লৈ লৈছো মই পয়েন্ট পি এই পয়েন্ট পি এই পি পয়েন্টত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব আমি উলিয়াব লাগে তো হেতু উলিয়াবৰ কাৰণে হে আমি আগৰ নিচিনা এই পয়েন্টৰ মাজেদি এখন সারফেস গসিয়ান সারফেস আমি ইমাজিন কৰিম আৰু এখন আকৌ কি কৰিম আগৰ নিচিনা সিলিন্ড্ৰিকেল বুলি আমি কনসিডাৰ কৰিলো তো এখন সিলিন্ড্ৰিকেল গসিয়ান সারফেস ইয়াত এই সারফেস খনত সিলিন্ডার এই সারফেস খনতে এই পয়েন্ট পি টু আছে যেহেতু এখন পজিটিভলি চার্জ প্লেট তো তাৰ পৰা কি হ'ব মানে আউটওয়ার্ড ডাইরেকশনত ইলেক্ট্রিক ফিল্ডৰ ডাইরেকশনটো হ'ব ঠিক আছে মানে এখন চার্জ শীট এইফালে হলে এটো ডাইরেকশনত ইলেক্ট্রিক ফিল্ড হ'ব আৰু ইফালৰ পিঠিটোৰ কাৰণে এইফালে হ'ব ইলেক্ট্রিক ফিল্ডৰ ডাইরেকশন তো এটো সিলিন্ডারটো সেট হলে ইয়াত হলে এইফালে আহিব ইলেক্ট্রিক ফিল্ডৰ ডাইরেকশন ঠিক আছে এতিয়া আমি কনসিডার কৰিলো যে ইয়াৰ যেটো লেংথ সিলিন্ডাৰটোৰ ঠিক আছে এক মিনিট ইয়াৰ পৰা ইয়ালৈকে এই সিলিন্ডাৰটোৰ মানে ইয়াৰ পৰা এই কি কয় এই সারফেস খনৰ পৰা ইয়ালৈকে ডিসটেন্স টু r সো হিফালো আমি r ডিসটেন্স বুলিয়ে ললো ঠিক আছে হিটু এন্ডলৈকে r ডিসটেন্স এফালো r ডিসটেন্স আমি এনেকে লৈ ললো ঠিক আছে এতিয়া কথাটো হৈ গল কি यार আমি আৰু এটা কাম কৰো গসিয়ান সারফেস কি হৈ গল এটা টোটাল ফ্লাক্স উলিয়াম তাৰ পিছত গস থিওৰাম আমি ইউজ কৰিম ঠিক আছে আচ্ছা আৰু ইয়াৰ যেটো ৰেডিয়াস এই সিলিন্ডাৰটোৰ ৰেডিয়াসটো মই ক্যাপিটাল R বুলি লৈ ললো এই সিলিন্ডাৰটোৰ ৰেডিয়াসটো মই লৈ ললো ক্যাপিটাল R ঠিক আছে তো ইয়াতে মই এটা সৰু এৰিয়া কনসিডাৰ কৰি ললো ds এই p পয়েন্টটোতে এটা সৰু এৰিয়া ds কনসিডাৰ কৰি ললো সো ds এৰিয়া এটা কনসিডাৰ কৰিলো সৰু এৰিয়া ds এইটো ঠিক আছে আৰু এই এৰিয়াটোৰ এৰিয়া ভেক্টৰ হ'ব এইফালে এই সারফেস খনৰ পৰা বাহিৰৰ সাইডে এইটো হৈ গল ds ভেক্টৰ সিমিলারলি এই যিখন কার্ভ সারফেস হ'ব এই সিলিন্ডাৰটোৰ কার্ভ সারফেসখন তো তাৰ কাৰণে এটা সৰু সারফেস এৰিয়া ds লৈ ললো ইয়াৰ এৰিয়াটো কি হ'ব এইফালে বাহিৰৰ ফালে হ'ব পারপেন্ডিকুলার টু দা সারফেস এটো ডাইরেকশনত ds হ'ব হৈ গল ঠিক একে ধৰণে ইয়াটো এটা সৰু এৰিয়া কনসিডাৰ কৰি ললো ইয়াৰ ভেক্টৰটো হৈ গল ds ভেক্টৰটো এটো ডাইরেকশন এতিয়া কি হ'ব আমি এইখন এই যেটো এন্ড এটো এন্ডৰ এই সারফেসটো এটো 1 বুলি ধৰি ললো আৰু যিখন কার্ভ সারফেস এই যিখন কার্ভ সারফেসখন সারফেস নাম্বার 2 বুলি লৈ ললো আৰু যিখন এটো এন্ডত থকা যিখন সারফেস এই এন্ডত থকা যিখন সারফেস এইখন সারফেস এই সারফেসখন মই ধৰি ললো সারফেস নাম্বার 3 বুলি ধৰি ললো ঠিক আছে তো তেতিয়া হলে ফ্লাক্স
নেট ফ্লাক্সটো কিমান হ'ব নেট ফ্লাক্সটো হ'ব কি ফ্লাক্স থ্ৰু ফাৰ্স্ট সাৰফেস ফ্লাক্স থ্ৰু সেকেন্ড সাৰফেস ফ্লাক্স থ্ৰু থাৰ্ড সাৰফেস এতিয়া ফাৰ্স্ট সাৰফেস এইখন সাৰফেসৰ কাৰণে কি আহিব ইন্টিগ্ৰেশন e ডট ds এটো ফাৰ্স্ট সাৰফেসৰ কাৰণে আহিলে প্লাস সেকেন্ড সাৰফেসৰ কাৰণে যিখন কাৰ্ভ সাৰফেস তাত মই 2 বুলি দি দিছো e ডট ds ঠিক আছে e ডট ds কইলে এই হৰু যিটো হৰ এৰিয়া তাৰ মাজেদি ফ্লাক্স ওলাই আৰু গুটেই সাৰফেসটোৰ কাৰণে আমি ইন্টিগ্ৰেশন কৰি দিলো ঠিক আছে প্লাস ফ্লাক্স থ্ৰু দা থাৰ্ড সাৰফেস এটো নাম্বার 3 বুলি লিখিলো ইন্টিগ্ৰেশন e ডট ds এতিয়া ফাৰ্স্ট সাৰফেস খনত ইয়াত ds আৰু e ৰ মাজৰ এংগলটো হৈ যাব 0 ডিগ্ৰী সো হেতু কাৰণে কি হ'ব ইন্টিগ্ৰেশন ফাৰ্স্ট সাৰফেসত e ডট ds মানে e ds cos 0 ডিগ্ৰী সেকেন্ড সাৰফেসত কি হ'ব এইখন যিখন এখন কাৰ্ভ সাৰফেসৰ কাৰণে ইয়াত সাৰফেসৰ এটো ds ভেক্টৰ ডাইৰেকশনটো তল ফালে গৈছে কিন্তু ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো এই ফালে আহিছে তো ইহঁতৰ মাজৰ এংগলটো হৈ গল 90 ডিগ্ৰী এটো কাৰণে কি আহিব ইন্টিগ্ৰেশন এটো সেকেন্ড সাৰফেসত e ds ইয়াত আহিব cos 90 আহিব আকৌ থাৰ্ড সাৰফেসৰ কাৰণে ইয়াতো আকৌ কি হ'ব এই পজিটিভ সাৰফেসৰ এখন পজিটিভলি চাৰ্জ লৈ বাহিৰলৈ ওলাব এটো পিঠিৰ পৰা ইফালে যাব এটো পিঠিৰ পৰা ইফালে আহিব ইলেক্ট্ৰিক ফিল্ড ঠিক আছে ইয়াতো ইলেক্ট্ৰিক ফিল্ড আৰু ds ৰ মাজৰ ডাইৰেকশন কিমান হৈ গল ডাইৰেকশনটো সেম হে কাৰণে এংগলটো হৈ যাব 0 সো থাৰ্ড সাৰফেস e ds cos 0 ডিগ্ৰী আমি জানো cos 0 1 আৰু cos 90 0 সো হেতু কাৰণে এই সেকেন্ড সাৰফেসৰ কাৰণে ফ্লাক্সটো ইয়াত কি হ'ব 0 হৈ যাব থাকিবগে এই দুটা তো হেতু কাৰণে আমি কি লিখিব পাৰো হেতু কাৰণে আমি কি লিখিব পাৰো 2 টাইমস ইলেক্ট্ৰিক ফিল্ড e টো কনস্ট্যান্ট হেতু আহিব বাহিৰত হৈ গল ইন্টিগ্ৰেশন cos 0 1 হৈ যাব ds হৈ গল 2 টাইমস কেলে আহিলে ইয়াত এটো আৰু এটো একে হ'ব এটো আৰু এটো একে ঠিক আছে একে সমানে হ'ব ইয়াত এটো সাৰফেসৰ নাম্বাৰ হে দিছো বাকি বস্তুটো একে ঠিক আছে এটো বেলেগ মানে ইয়াত cos 90 ডিগ্ৰী 0 এটো 0 হৈ গল তো এটো হৈ গল e ডট ds তো e ডট ds বুলি কলে এই হৰু সাৰফেস ডখৰ ঠিক আছে এই হৰু সাৰফেস ডখৰ এই ডখৰ যদি ইন্টিগ্ৰেশন কৰি দিও তেতিয়া হলে এই সাৰফেস খনৰ এৰিয়া পাম ঠিক আছে এই যেটো এন্ড আৰু এইখনৰ এৰিয়া হ'ব পাই ক্যাপিটেল R স্কয়াৰ কাৰণ ইয়াৰ ৰেডিয়াসটো মই ক্যাপিটেল R ধৰিছো তো তেতিয়া হলে ইয়াত কি লিখিব পাৰিম 2e আকৌ কি হ'ব পাই R স্কয়াৰ এটো হ'ব হয় পাই R স্কয়াৰ হ'ব ঠিক আছে এতিয়া কি হ'ব গস থিওৰামৰ মতে কি হ'ব গস থিওৰামৰ মতে phi এটো নেট ফ্লাক্সটো phi নেট টু কি আহিব লাগে q by epsilon not আহিব লাগে আৰু যদি q by epsilon not এই আহে তেতিয়া হলে কি আহিব ইয়াত আহিব কি এটো phi নেটৰ জায়গাত যেটো ইয়াত phi নেট আছিলে এই গস থিওৰামৰ মতে আমি কি লিখিব পাৰিম আচ্ছা এটা কাম কৰো এই phi নেটটো জায়গাত এটো বহাই দিও ইয়াত কি বহাইলো 2e pi capital R স্কয়াৰ q by epsilon not ঠিক আছে এটো আমি লিখিব পাৰিম হৈ গল এতিয়া মই এইখিনি মহাই দিও হেতু কন্টিনিউ কৰিম ঠিক আছে তো আমি কি কৰিলো গস থিওৰামৰ মতে এটো phi net আমি পাইছিলো ইয়াত কি 2e pi R স্কয়াৰ তো হেতু তাত বহাই দিলো তো তাৰ পৰা ইলেক্ট্ৰিক ফিল্ড E ইকুৱেল টু কিমান আহিব ইলেক্ট্ৰিক ফিল্ড E ইকুৱেল টু আহিব কি 1 by 2 pi R স্কয়াৰ q by epsilon not আহিলে q by epsilon not এতিয়া আমি যদি চাও 1 by 2 epsilon not এইটো কি হৈ গল
আমি এনেকৈ লিখিব পাৰিম q by pi r square, q by pi r square. এটো হৈ গল চাৰ্জ, এটো হৈ গল এৰিয়া, তাৰমানে চাৰ্জ পাৰ ইউনিট এৰিয়া হৈ যাব। তাৰমানে এতিয়া এই ডখৰত আমাৰ এই যিখন সাৰফেস, এই যিটো সিলিন্ডাৰ হয়, এই সিলিন্ডাৰটোৰ ভিতৰত কিমানখিনি চাৰ্জ সোমাই আছে, ইমানখিনি, এইখিনি, এই সাৰ্কেলটোত যিমান আছে সিমান, ঠিক আছে। তো এই সাৰ্কেলটোৰ এৰিয়া হৈ গল পাই আৰ স্কয়াৰ, ঠিক আছে। তো কি হৈ যাব 1/2 এপসাইলন নট এইটো q বাই পাই r স্কয়ার, এইখিনিত যেনিবা চাৰ্জ এনক্লোজ হৈ আছে q বুলি যদি আমি কনসিডাৰ কৰো, ঠিক আছে, তেতিয়া হলে কি হ'ব, চাৰ্জ enclosed by the cylinder যদি আমি q বুলি কনসিডাৰ কৰো, ঠিক আছে, আৰু সারফেস চার্জ ডেন্সিটি যদি আমি সিগমা কনসিডার কৰো, সিগমা ইজ ইকুয়াল টু, তাৰমানে সারফেস চার্জ ডেন্সিটি মানে q বাই এরিয়া, ইয়াৰ এরিয়া কিমান হৈ গল পাই r স্কয়ার, এটো হৈ গল সারফেস চার্জ ডেন্সিটি, এটো আমি সারফেস চার্জ ডেন্সিটি বুলি কনসিডার কৰিলো। তো তেতিয়া হলে এটো q বাই পাই r স্কয়ার জায়গাত আমি বহাব পাৰিম কিমান, সিগমা, ইয়াত জায়গাত বহিব সিগমা। তাৰমানে আমি ইয়াৰ পৰা আমি ইলেক্ট্ৰিক ফিল্ড ইকুৱেল টু কি পালো, E ইজ ইকুৱেল টু সিগমা বাই 2 পাই এপসাইলন নট। এটো স্কেলাৰ ফৰ্মত আছে, ভেক্টৰ ফৰ্মত লিখিলে আমি এটো এটা ইউনিট ভেক্টৰ লগাব লাগিব। ভেক্টৰ ফৰ্মত যদি আমি লিখো ডাইৰেকশনটো ৰিপ্ৰেজেন্ট কৰিব কাৰণে, তো ইন ভেক্টৰ ফৰ্ম আমি এনেকৈ লিখিব পাওঁ, E ভেক্টৰ ইজ ইকুৱেল টু সিগমা বাই 2 পাই এপসাইলন নট, লগত এটা আহিব n ক্যাপ টু হৈ গল ইউনিট ভেক্টৰ এলং দা ইলেক্ট্ৰিক ফিল্ড, ঠিক আছে, হ'ব। এতিয়া আৰু এটা এপ্লিকেশন আছে, এটা যদি ইউনিফৰ্মলি চাৰ্জ সেল যদি হয়, স্ফেৰিকেল সেল, তেতিয়া তাৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড যিকোনো এটা পইণ্টত সেলটোৰ বাহিৰত, সেলটোৰ ওপৰত আৰু সেলটোৰ মাজত বা সেলটোৰ ভিতৰত কিমান হ'ব আমি তাক উলিয়াম, ঠিক আছে। বৰ্ডখন সফা কৰোঁ, মানে মই ভিডিওটো পোষ্ট কৰিছো, নহলে বৰ দীঘলীয়া হৈ যায়। এতিয়া আহিলে ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ ইউনিফৰ্মলি চাৰ্জড স্ফেৰিকেল সেল, ঠিক আছে। আমি কনসিডাৰ কৰি ললো এটা স্ফেৰিকেল সেল, এটো এটা স্ফেৰিকেল সেল, ঠিক আছে, এটো ইয়াৰ সেন্টাৰ আৰু এটো ইউনিফৰ্মলি চাৰ্জড, ধৰি ললো পজিটিভ চাৰ্জ বুলি, ইউনিফৰ্মলি চাৰ্জ। ইয়াৰো সারফেস চাৰ্জ ডেন্সিটিটো আমি এটো q বাই পাই r স্কয়াৰ, এটো সিগমা বুলি ধৰি লৈছো। ইয়াত মই ৰেডিয়াসটো স্মল r বুলি লৈ লওঁ, ঠিক আছে, ইয়াৰ ৰেডিয়াসটো ধৰি ললো স্মল r, নালাগে থাকক, ক্যাপিটাল r এ থাকক, ইয়াৰ ৰেডিয়াসটো ক্যাপিটাল r বুলি লৈ ললো, ইয়াৰ ৰেডিয়াসটো মই ক্যাপিটাল r বুলি লৈ ললো, ঠিক আছে, পাই ক্যাপিটাল R স্কয়ার। এতিয়া জানিবা ধৰি ললো ইয়াত এটা পইণ্ট আছে P, ইয়াত এটা পইণ্ট আছে P, আৰু ইয়াত উলিয়াব লাগে ইলেক্ট্ৰিক ফিল্ড ডিউ টু দিস স্ফেৰিকেল চাৰ্জ, ডিউ টু দিস ইউনিফৰ্মলি চাৰ্জ স্ফেৰিকেল সেল। ইয়াত মই P টো অলপ ওচৰত লৈ ললো, এটো P, গসিয়ান সারফেসখন আঁকিবলৈ সুবিধা হ'ব। তো এই P টো আমি ধৰি ললো স্মল r ডিসটেন্সত আছে, এই সেন্টাৰৰ পৰা ওৰ পৰা স্মল r ডিসটেন্সত আছে, আৰু এটো অৰিজিন বুলিয়ে ভাবি ললে ইয়াৰ পজিশন ভেক্টৰটো মই এটো স্মল r ভেক্টৰ দি ৰিপ্ৰেজেন্ট কৰিলো, ঠিক আছে, স্মল r দি ৰিপ্ৰেজেন্ট কৰিলো। তো ভালদৰে লিখি দিও, স্মল r। এতিয়া ইয়াৰ গসিয়ান সারফেস এখন, ইমাজিনাৰি সারফেস এখন আমি গসিয়ান সারফেস ইমাজিন কৰিব লাগিব। সো এটো স্ফেৰিকেল হ'ব, ইয়াত গসিয়ান সারফেসটো সিলিন্ড্ৰিকেল নহব, যেহেতু কাৰণ ভিতৰৰ এইটো স্ফিয়াৰ, ঠিক আছে। যাৰ ৰেডিয়াসটো কি হৈ গল, এই P পৰা ওৰ মাজত যিটো ডিসটেন্স তাৰ সমান এই যিটো গসিয়ান সারফেস, ঠিক আছে। এতিয়া গসিয়ান সারফেসখন একচুয়ালি এনেকুৱা এখন ইমাজিনাৰি সারফেস যত ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি সব পইণ্টতে একে সমান, ঠিক আছে। এতিয়া কথাটো হৈ গল কি, ইয়াত তিনটা কেস আহিব, এই স্মল r গ্ৰেটাৰ দেন ক্যাপিটাল R, স্মল r
equal to capital R and small r less than capital R. আমি ফার্স্ট কেসটো আমি লওঁ ফার্স্ট কেস তাৰ মানে পয়েন্ট আউটসাইড দা সেল এই যেটো সেলটো বাহিৰত আছে এইখন গসিয়ান সারফেস এইটো সেল নহয় দেই এইটো সেল নহয় স্ফেরিক্যাল সেল এই ভিতৰটো যোনটো ব্ল্যাক কালাৰটা আছে ব্লু কালাৰটো নহয় ডটেড লাইনটো নহয় ঠিক আছে এইটো ফার্স্টতে at a point P outside the cell তাৰ মানে ইয়াত কি হ'ব outside the cell হলে এডু কেছত কি আহিব small r is greater than capital R ইয়াত small r is greater than capital R আহিব ঠিক আছে এইটো কন্ডিশন হৈ গল ইয়াতো হে আমি কি কৰিম আগৰ নিচিনাকে সৰু এৰিয়া এটা কনসিডাৰ কৰি ললো ds আৰু ইয়াৰ এৰিয়া ভেক্টৰটো হৈ যাব এইটো ds ভেক্টৰ আৰু এই যে ইলেক্ট্ৰিক ফিল্ড হ'ব এইটো স্ফিয়াৰ পৰা এনে বাহিৰলৈ ওলাব এইটো পজিটিভলি চাৰ্জ স্ফিয়াৰ তো ইয়াৰ ডাইৰেকশন হে একেই হ'ব এইটো ঠিক আছে তো তেতিয়া হলে কি হৈ যাব আমাৰ নেট ফ্লাক্সটো কিমান হৈ যাব নেট ফ্লাক্সটো উলিয়াবলৈ হলে এটো ইন্টিগ্ৰেশন e.ds হয় ইয়াত এখনে সারফেস দেখুন কার্ভ সারফেস সো ইয়াত এতিয়া e.ds কইলে কি আহিব ইন্টিগ্রেশন eds ইয়াত ds আৰু e ৰ মাজত এংগল 0 সো ইয়াত আহিলে cos 0 হৈ গল 1 সো e আহিলে বাহিৰত ইন্টিগ্রেশন ds কইলে কি আহিব এই গুটেটোৰ এৰিয়া আহি যাব এন্ড ইয়াৰ ৰেডিয়াসটো হৈ গল স্মল r এই গুটেটোৰ এৰিয়াটো কিমান হৈ যাব গুটেটোৰ এৰিয়াটো হৈ যাব e এই ইন্টিগ্রেশন ds কইলে গুটেটোৰ গুটে স্ফিয়াৰৰ এৰিয়াটো হৈ যাব যেখন গসিয়ান সারফেস 4 pi r স্কয়ার ঠিক আছে তো তেতিয়া হলে গস থিওরাম কয় কি আমাক গস থিওরামৰ মতে অ্যাকর্ডিং টু গস থিওরাম কি হয় নেট ফ্লাক্স ইজ ইকুয়াল টু কি হ'ব লাগে q by epsilon not আহিব লাগে ঠিক আছে এটা নেট ফ্লাক্স ইকুয়াল টু কি পালো e into 4 times of pi r square তো এটো আমি যদি ইয়াত বহাই দিও এই নেট ফাই জায়গাত তো ইয়াত কি হ'ব আচ্ছা এটো e into 4 মানে এটো মই এনেকে লিখিব পাৰিম 4 into e এনেকে লিখিব পাৰিম বা থাকক এনেকে থাকক e into 4 pi r square is equal to q by epsilon not এটো আহিলে তো তেতিয়া হলে e is equal to কি আহিলে 1 by 4 pi epsilon not 1 by 4 pi epsilon not into q by epsilon not sorry এটো 1 by 4 r square হ'ব লাগিছিলে 1 by 4 pi r square এটো হ'ব লাগিছিলে 1 by 4 pi r square 1 by 4 pi r square into q by epsilon not হৈ গল sorry এটো মই ভালদৰে লিখি দিছো 1 by 4 pi r square ইতিয়া কথাটো হৈ গল কি যে ইলেকট্রিক ফিল্ড E is equal to ইয়াত এটা কাম কৰো মই এই যেটো q ইয়াৰ পৰা কি পাম sigma is equal to কি আসলে q by pi r square চার্জ টু যেহেতু ভিতৰৰ স্ফিয়াৰটোতে ডিস্ট্ৰিবিউট হৈ আছে গতিকে ইয়াত sigma is equal to যেটো আমাৰ সারফেস চার্জ ডেনসিটি sigma is equal to কি আহিব q by 4 pi capital R square হে আহিব ভিতৰটো ৰেডিয়াসটো capital R আৰু চার্জটো তাতে ভিতৰটোতে ডিস্ট্ৰিবিউট হৈ আছে বাহিৰটো ইমাজিনাৰি সেল হয় সারফেস হয় ভিতৰটো হে সেল তো তেতিয়া হলে এই q জায়গাত আমি কি লিখিব পাৰিম টোটাল চার্জ q is equal to আমি কি লিখিব পাৰিম ইয়াৰ পৰা এই এক্সপ্ৰেছনটোৰ পৰা আমি q টু কি লিখিব পাৰিম 4 pi r square into sigma surface charge density into surface area of the cell 4 pi r square আমি লিখিব পাৰিম হয় না তো q জায়গাত আমি হেতু পুট কৰি দিও q জায়গাত যদি হেতু পুট কৰি দিও তেতিয়া হলে আমি কি পাম ইলেকট্রিক ফিল্ড E is equal to 1 by 4 pi r square small r square into এই যত q আছিলে q জায়গাত আমি এই ভ্যালুটো পুট কৰি দিম that is sigma into 4 pi capital R square by epsilon not 4 pi নেপাই নহয় actually ধেমালি কৰিছো এটো 4 pi cancel গল এটো capital R square এটো তলত small r square E is equal to কি আহিব তেতিয়া হলে sigma capital R square
by r square epsilon naught এটো আহিব আৰু আমি এটো যদি সারফেস চার্জ ডেনসিটিটো নবহাই কিনে এনেকেও থব বিচাৰিছো এনেকেও থব পাৰিম ইয়াত দুটা কথা আছে এনেকে থলে কি হ'ব এনেকে থলে আমি কি ইয়াৰ পৰা এটা আমি কনক্লুজন লব পাৰিম আগৰ কিতাপ নহয় আগৰ এপ্লিকেশন কিতাপ নহয় ইয়াৰ কথা কৈছো বিশেষকে এটো চার্জ ডিউ টু কি কয় ইলেক্ট্রিক ফিল্ড ডিউ টু সেল এটো ইয়াৰ পৰা কোৱেশ্চন এটা বনে কোৱেশ্চন এটা কি বনে যে electric field due to a cell at a point electric field at a point due to a uniformly charged cell is same as ki electric field due to a point charge at a point tamane ei yat jimankhini charge ase yat q charge ase ei q amount of charge jodi eta point charge already eketa point ot thuk kai thoka charge already to q par he r distance ot thok p jodi thakile titia he electric field to kiman hoy gole ei imane holeti hone কারণ আমি ইলেক্ট্রিক ফিল্ডৰ ডেফিনেশন মতে পাইছো ন এটো q r ডিসটেন্স ত থকা পয়েন্টৰ কাৰণে ইলেক্ট্রিক ফিল্ড e কি আহে 1/4 পাই এপসাইলন নট আগৰ আমি ক্যাপিটাল q লিখিছিল এটা ইয়াত স্মল q লিখা আছে কাৰণে এটো স্মল q বাই ইয়াত r আহিব যদি ডিসটেন্সটো r হয় এটো আছিল তো এটো লগত এটো একে আৰু সারফেস চার্জ ডেনসিটি যদি বহাই দিও তেতিয়া হলে এক্সপ্ৰেছনটো হয় এটো আৰু যদি আমি ভেক্টৰ ফৰ্মত যদি আমি লিখিব যাও তো ভেক্টৰ ফৰ্মত যদি আমি লিখো in vector form to yat e vector ahibo e vector is equal to sigma r square by r square small r square epsilon naught logote n cap eta ahibo aru etu jodi ami likhibo paru bichar vector formot etu e vector is equal to 1/4 pi epsilon naught 1/4 pi epsilon naught q by epsilon 1/4 pi r square hobo likhile yat moi by epsilon naught likhi paisu thik ase 1/4 by 1/4 pi r square q by epsilon naught into n cap আমি এনেকে লিখিব পাৰো ঠিক আছে হ'ব এটো এতিয়া আহিলে সেকেন্ড কেসটো এটো ফার্স্ট কেস হৈ গল এটা সেকেন্ড কেসটো এই p পয়েন্টটো যদি ইয়াত বাহিৰত না থাকে এই সেলটোৰ ওপৰতে যদি থাকিলে এই সেলটো যদি ওপৰতে থাকিলে তেতিয়া কি হল এটা আমি চাও ঠিক আছে okay তেতিয়া কি হ'ব এতিয়া a point outside the cell no eto on the cell p on the cell case 2 that means small r is equal to capital R jodi hoy small r is equal to capital R jodi hoy titia hole ki hobo eta expression jitu moi eta mohai dilu hetu expression ki asle e is equal to 1/4 pi epsilon no ei bare epsilon likhi pao r square q by epsilon not etu asle to yat small r is equal to yat capital R hoy gol etia to he small r expression to small r asle eta moi yat ki likhibo paru capital R likhi dibo paru ঠিক আছে capital R লিখি দিব পাৰো ঠিক আছে যেহেতু স্মল r ইকুয়াল টু ক্যাপিটাল R আৰু এই এক্সপ্ৰেছনটো কি হৈ যাব যদি আমি হেতু এক্সপ্ৰেছন লিখো e is equal to কি আহিব ইয়াত আছে সিগমা r স্কয়ার বাই স্মল r স্কয়ার ইনটু এপসাইলন নট যেহেতু এতিয়া কি হৈ গল স্মল r is equal to capital R তো এর কারণে এই স্মল r স্কয়ার টু আৰু ৰিপ্লেস কৰি দিব মই ক্যাপিটাল R দি যদি কৰি দিও এটো ক্যান্সেল গুচি যাব সিন্স স্মল r স্কয়ার ইকুয়াল টু ক্যাপিটাল R স্কয়ার এতিয়া হয় না তো তেতিয়া হলে কি হৈ যাব e is equal to ইয়াত আমি কি পাম সিগমা বাই এপসাইলন নট পাম সিগমা বাই এপসাইলন নট ঠিক আছে এক মিনিট এটো হৈ যাব সিগমা বাই এপসাইলন নট পাম ঠিক আছে এতিয়া কেস 3 মানে যদি p টো যদি ভিতৰত থাকে p ইনসাইড দা সেল at a electric field at a point inside the cell p is inside the cell jodi hoy inside the cell case 3 yat ki hobo r less than capital R jodi hoy তেতিয়া হলে চার্জ এনক্লোজ ইয়ার সেল টুর ভিতৰত চার্জ নাই সেল টুর সারফেসত আছে কি হৈ যাব চার্জ এনক্লোজ ইকুয়াল টু 0 হৈ যাব inside the
cell এটা charge enclosed by it যদি 0 হৈ যায় তেতিয়া হলে net flux কি আহিব 0 হৈ যাব net flux যদি 0 হৈ যায় তেতিয়া হলে ইলেক্ট্ৰিক ফিল্ডটো কি হৈ যাব 0 হৈ যাব ঠিক আছে হ'ব q2 যদি 0 হৈ যায় তেতিয়া হলে ইলেক্ট্ৰিক ফিল্ড 0 হৈ যাব রাইট সো এখিনি আসলে এক্সপ্লেনেশন application of Gauss theorem দুটামান নিউমেৰিকেল কৰো তাৰ পিছত ভিডিওটো সামৰো বাৰু হা সো দুটামান নিউমেৰিকেল কৰো প্ৰেক্টিছৰ কাৰণে ঠিক আছে বৰ্ডখন মহাইলো আৰু কোৱেশ্চন কিটা লিখিছো হা মই সো ইয়াতে এটা ডায়াগ্ৰাম দি আছে এই কিউব এটা দি আছে কিউবিকেল বক্স এটা তো ইয়াত এটো হৈ গল x এক্সিস এটো হৈ গল y এক্সিস এফালে হৈ গল z এক্সিস হৈ গল এতিয়া ইয়াত এই ৰিজনটো এটো মানে বক্সটো কত থৈছে এটা ৰিজনত থৈছে যোনটো ৰিজনত ইলেক্ট্ৰিক ফিল্ড দিয়া আছে কি 2xi cap 2xi cap মানে ইলেক্ট্ৰিক ফিল্ডখনৰ ডাইৰেকশন x এক্সিস ফালে আছে i cap মানে কি unit vector along x axis নহয় জানো তো ইয়াত given the electric field in the region E is equal to 2xi cap দিছে find the net flux through the cube to ফালে cube to কি কয় net flux through the cube and charge enclosed by it এই কিউবটো ভিতৰত কিমান চাৰ্জ আছে এটো দিছে এতিয়া এটা কথা যে ইলেক্ট্ৰিক ফিল্ডখন যদি এনেকে থাকে এটো ডাইৰেকশনত যদি থাকে তো তেতিয়া হলে কি হ'ব ফ্লাক্স through the cube বুলি কলে আমাৰ flux through these two surface লব লাগিব কোন কিখন সারফেস এখন সারফেস আৰু এখন এই ফালৰ সারফেসখন যি কিখন সারফেস মানে এই ইৰ পারপেন্ডিকুলারলি আছে বাকি কিখন সারফেস তো এই যিখন আগফালৰ সারফেস এতিয়া জানিবা এই কিউবটো মই ধৰি ললো এই এনেকা জানিবা এই যদি ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো এই পিনডালৰ নিচিনাকে হয় তেতিয়া হলে এইখন সারফেস আৰু এইখন সারফেসৰ মাজেদিহে ফ্লাক্স পাম এই সারফেসখন আৰু এই ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো প্যাৰালেল হৈ আছে গতিকে এই দুখন এই ফালৰখন আৰু মানে ফ্ৰন্ট আৰু বেক সন্মুখৰখন আৰু পাছফালৰখনৰ মাজেদি আমি ফ্লাক্স নাপাও হেনেকে টপ সারফেস আৰু বটম সারফেস তলৰ সারফেসখন আৰু বটম সারফেস মানে কি হৈ গল ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনতে আছে গতিকে এই কিখনটো ফ্লাক্স নাপাও কোন কিখনৰ পাম এইখন আৰু এইখন যোন কিখন মানে পারপেন্ডিকুলাৰ টু দিস ফিল্ড আছে ঠিক আছে হ'ব ইয়ালৈকে ক্লিয়াৰ বুলি মই ভাবি লৈছো এতিয়া কি হ'ব ইয়াৰ আৰু এটা বস্তু দি আছে যে এই কিউবটোৰ সাইড টু a হা তো তেতিয়া হলে এৰিয়া হৈ যাব a স্কয়াৰ ঠিক আছে এতিয়া কথাটো হৈ গল কি ইলেক্ট্ৰিক ফিল্ড এতিয়া আমি এই দুখন সারফেসত যদি চাও এইখন সারফেস আছে এই সারফেসখন আছে ইয়াত একেবাৰে অৰিজিনত আছে এই yz প্লেনত আছে তো এই যিখন এক নম্বৰ সারফেস এখন সারফেস 1 সারফেস 1 ৰ কাৰণে কি হ'ব সারফেস 1 ৰ কাৰণে x ৰ ভ্যালুটো কি হৈ যাব x ৰ ভ্যালু হৈ যাব 0 therefore ইলেক্ট্ৰিক ফিল্ড কি হৈ যাব 2 into এই যেটো 2xi cap আছে এটো হৈ যাব 0i cap হৈ যাব হয় x ৰ ভ্যালুটো 0 সারফেস 1 হয় না তাৰপিছত সারফেস 2 কি হৈছে সারফেস নাম্বার 2 কি হৈছে ইয়াত ইলেক্ট্ৰিক ফিল্ড কিমান আহিব E equal to 2xi cap is equal ইয়াত x ৰ ভ্যালু কিমান হ'ব এই লেংথটো যদি a হয় তেতিয়া হলে এই পইণ্টটো কিমান হ'ব এই পইণ্টটো হৈ যাব x equal to a হয় না x equal to a ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব x equal to a হলে সারফেস ইয়াত x equal to কি হৈ গল a হৈ গল x ৰ ভ্যালু ইয়াত a 0 নহয় ইয়াত এটো 0 আছিল ইয়াত x equal to a হলে ইলেক্ট্ৰিক ফিল্ড হৈ যাব E twice a I cap আহিব ঠিক আছে তো নেট ফ্লাক্স কিমান আহিব নেট ফ্লাক্স to এটো নেট ফ্লাক্সৰ সিম্বল এটো ফাইনাইট লিখিছো নেট ফ্লাক্স to কি আহিব এটো ফ্লাক্স থ্ৰু ফার্স্ট সারফেস প্লাস ফ্লাক্স থ্ৰু এটো ফাই সেকেন্ড সারফেস এই সারফেস 1 সারফেস 2 ইয়াৰ নাম্বাৰিং কৰি ধৰিছো মই ঠিক আছে এই দুখন সারফেস এটো ফাই 1 to 0 হ'ব ইয়াত ফাই 1 কি হ'ব এটো 0 হৈ যাব ঠিক আছে ফার্স্ট সারফেসৰ কাৰণে এটো হৈ গল 0 সেকেন্ড সারফেসৰ কাৰণে কি হৈ গল ইন্টিগ্ৰেশন এটো 0 সেকেন্ড সারফেসৰ কাৰণে এটো 0 ফাই 2 এটো কি আহিব ইন্টিগ্ৰেশন E dot কি আহিব ইয়াৰ এৰিয়াটো কিমান আহিব এৰিয়াটো হৈ যাব এই সারফেসখনৰ এৰিয়া কিমান হ'ব ইয়াৰ সাইডটো যদি a হয় a স্কয়াৰ আহিব আৰু
এইটো এৰিয়া ভেক্টৰটো কিমান হৈ যাব তেতিয়াহলে এৰিয়া ভেক্টৰটো কিমান হৈ যাব এইটো ডাইৰেকশন এইখন সাৰফেসৰ কাৰণে এৰিয়া ভেক্টৰটো এইফালে যাব এৰিয়া ভেক্টৰ এৰিয়া যদি a স্কয়াৰ হয় এৰিয়া ভেক্টৰটো এৰিয়া a স্কয়াৰ i ক্যাপ আহিব রাইট a স্কয়াৰ i ক্যাপ কাৰণ এইটো x ডাইৰেকশনত আছে হয় না তো এইটো আহিব a স্কয়াৰ i ক্যাপ আহিব ঠিক আছে তো এতিয়া সো ইয়াত হেৰিটো নালাগে দেই ইয়াত ইন্টিগ্ৰেশনটো নালাগে কাৰণ আমি ইয়াত গোটেই এৰিয়াটো লৈছো ন তো dA বা ds নাই লোৱা গতিকে ইয়াত ইলেক্ট্ৰিক ফ্লাক্স উলিয়াবলৈ ইন্টিগ্ৰেল সিম্বলটো নালাগে আমাক সো phi 1 এই ফার্স্ট এইটো তো 0 হৈ গল তাৰ পিছত এইটো phi 2 কি আহিব ইয়াত phi 2 e dot a square i কে পাইলে হয় এটো ইলেক্ট্ৰিক ফিল্ড ডট এৰিয়া ভেক্টৰ হয় কি আহি গল e vector dot a square i cap আমি এতিয়া এটা কাম কৰো যে e vector equal to কিমান আছিল এটো নাছিলে জানো হেতু আনি কিনে ইয়াত বহাইটো সেকেন্ড সারফেসৰ কাৰণে নহয় জানো তো ইয়াত বহাইলে কি পাম এটো 0 থকা নথকা একেটাই কথা তো ইয়াত কি আহিব 2a i cap dot ইয়াত কি আছিল a square i cap i cap ঠিক আছে a square i cap তো তেতিয়া হলে কি হৈ গল 2 a into a square হৈ গল a cube i dot i 1 হৈ যাব তো নেট ফ্লাক্স আহি গল ইমান এটো হৈ গল নেট ফ্লাক্স টু আহি গল ইমান নেট ফ্লাক্স থ্ৰু দা কিউব আহি গল ইমান net flux through the cube আহি গল ইমান ঠিক আছে এতিয়া আমি উলিয়াব লাগে চার্জ এনক্লোজ বাই ইট মই এটো আগত সফা কৰি লৈছো বৰ্ডখন ঠিক আছে ইয়াত আমি নেট ফ্লাক্সটো পাই গলো 2a কিউব তো phi net to পাই গলো 2a কিউব এটো ফ্লাক্স থ্ৰু দা কিউব এতিয়া আমি জানো গস থিওৰামৰ মতে বাই গস থিওৰাম কি হ'ব net flux is equal to net flux through a surface is equal to charge enclosed by it that is q by epsilon naught এটো হয় এতিয়া ইয়াত নেট ফ্লাক্স তো আমি কিমান পাইছো এটো 2a কিউব আমি আনি ইয়াত বহাই দিও 2a কিউব এটো কি হ'ব q by epsilon naught তেতিয়া হলে চার্জ এনক্লোজ কি আহিব q is equal to কি আহিব 2a কিউব into epsilon naught তেতিয়া হলে চার্জ এনক্লোজ বাই দা কিউবৰ কাৰণে আনসাৰটো হৈ গল এটো হ'ব ঠিক আছে আশা কৰো বুজি পাইছে আৰু এটা কোৱেশ্চন লৈলো গস ল এপ্লাই কৰা যাতে বস্তুটো ক্লিয়াৰ হৈ যায় কনসেপ্টটো ঠিক আছে সো এই কোৱেশ্চনটো হে আগৰ নিচিনাই খালি ইয়াত ইলেক্ট্ৰিক ফিল্ডখন হে ইয়াটো হে আগৰ দৰে কি হ'ল ইলেক্ট্ৰিক ফিল্ড অকল x এক্সিসতে ডাইৰেকশন x ডাইৰেকশনতে আছে y আৰু z কম্পোনেন্ট কিটা 0 তাৰ মানে যিখন ইলেক্ট্ৰিক ফিল্ড E is equal to কি হ'ব তাৰ মানে EXI cap টো আছে তো বাকি কিটা হৈ গল 0 j cap plus 0 k cap তাৰ মানে এইটা EY EZ 0 তো EX equal to কিমান আছে এটো আলফা x তো ইলেক্ট্ৰিক ফিল্ডখন হৈ গল আলফা x i cap ঠিক আছে ইয়াত খালি কিউবটো আগৰটো নিচিনা হে অৰিজিনতে নাই ইয়াত কিউবটো ইয়াত আছে কিমান ডিসটেন্সত আছে a ডিসটেন্সত আছে a টু কি ইয়াৰ সাইড টু লেন্থ আৰু এটো কিমান ডিসটেন্সত আছে a ডিসটেন্সতে আছে এই দুখন সারফেস ইয়াটো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো হৈ যাব এটো e ভেক্টৰ which is equal to alpha x i cap ঠিক আছে হ'ব ইয়ালৈকে ক্লিয়াৰ তো ইয়াটো আমাক কি উলিয়াব দিছে চার্জ এনক্লোজ বাই দা কিউব উলিয়াব লাগে আমাক ইয়াত কি উলিয়াব লাগে চার্জ এনক্লোজ বাই দা কিউব আৰু ইয়াত সাইড টু দি আছে 0.1 মিটাৰ হ'ব আলফা ভ্যালুটো দি দিবা আছে এটো নিউটন পার সেন্টিমিটার নহয় দে এটো কুলম মিটাৰ হয় ঠিক আছে
তো তেতিয়াহ'লে যেহেতু ইলেক্ট্ৰিক ফিল্ডখন আকৌ x ডাইৰেকশ্যনতে আছে এই ওপৰৰ সাৰফেস তলৰ সাৰফেস সন্মুখৰ আৰু পিছফালৰ যিকেইখন সাৰফেস এইকেইখন প্যাৰেলাল টু x এক্সিস হৈ আছে প্যাৰেলাল টু x এক্সিস হৈ থকা সাৰফেস কিখনৰ মাজেদি একো ফ্লাক্স নাথাকে ঠিক আছে হ'ব অকল ফ্লাক্স কোন কিখনৰ মাজেদি থাকিব which are flux through the two surface which are perpendicular to the x axis যিকিখন পারপেন্ডিকুলার হৈ আছে x axis সেই কিখনৰ মাজেদি তো এখন সারফেস হৈ গল এখন এইখন সারফেস আৰু এখন সারফেস হৈ গল এইখন সারফেস ঠিক আছে এখন হৈ গল সারফেস 1 এইফালৰ এইখন ললো মই সারফেস 2 এইখন এইখন ললো সারফেস 2 ঠিক আছে এইফালৰখন লেফট সাইডৰখন হ'ল সারফেস 1 রাইট সাইড লেফট সাইড ঠিক আছে হ'ব তো তেতিয়া হলে ইয়াত নেট ফ্লাক্স উলিয়াবলৈ হলে কি কৰিব লাগিব নেট ফ্লাক্স টু উলিয়াবলৈ হলে কি কৰিব লাগিব নেট ফ্লাক্স এটো ফ্লাক্স থ্ৰু সারফেস 1 প্লাস ফ্লাক্স থ্ৰু সারফেস 2 উলিয়াব লাগিব ঠিক আছে বাৰু এইটো নেট ফ্লাক্স উলিওৱা আগতে সারফেস 1 সারফেস 2 লৈ আমি গৈ লওঁ ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব এটা সারফেস 1 কোন ক'ত আছে সারফেস 1 surface 1 কোন কোড আছে at x is equal to a এইখন সারফেস a ডিসটেন্সত আছে at x is equal to a মানে কিমান আছে 0.1 মিটার তেতিয়া হলে ইয়াত ইলেক্ট্ৰিক ফিল্ড কিমান হৈ যাব তেতিয়া হলে ইয়াত ইলেক্ট্ৰিক ফিল্ড কিমান হৈ যাব ফার্স্ট সারফেসত ইলেক্ট্ৰিক ফিল্ড দি আছে আলফা x হয় না এটো আলফা x i cap তেতিয়া হলে আলফা x ৰ জায়গাত কি আহিব এতিয়া a আহিব কাৰণ ইয়াত x is equal to a বা আমি 0.1 মিটাৰ বহাই দিব পাৰো এটো প্ৰথমতে এটোৱে থাকক বাৰু দেখি একেবাৰে বহাই দিলো 0.1 থাকক প্ৰথমতে এটোৱে থাকক এই পিছত বহাই দিম ভ্যালু বিলাক আৰু তো ইয়াত ফ্লাক্স কিমান হ'ব phi 1 is equal to কি আহিব তো e dot ইয়াৰ এৰিয়া কি হ'ব ইয়াৰ সাইড a হলে আকৌ এৰিয়াটো a স্কয়াৰ হ'ব ঠিক আছে e dot a স্কয়াৰ এতিয়া এইখন সারফেসৰ কাৰণে এৰিয়া ভেক্টৰটো হ'ব এইটো ডাইৰেকচনত তো এৰিয়া ভেক্টৰটো যদি এইটো ডাইৰেকচনত হয় তেতিয়া হলে a স্কয়াৰ মাইনাস i cap ল'ব লাগিব a স্কয়াৰ মাইনাস i cap নেগেটিভ x এক্সিসত আছে ঠিক আছে a স্কয়াৰ মাইনাস i cap ঠিক আছে তো ইয়াত e ৰ ভ্যালুটো হৈ গল হেইটো পুট কৰি দিলো আলফা a i cap dot a স্কয়াৰ মাইনাস i cap a স্কয়াৰ মাইনাস i cap এগিরা যদি মাল্টিপ্লাই কৰি দিও a কিউব হৈ যাব আলফা a কিউব এটো প্লাস মাইনাস আহিব সরি মাইনাস আহিব i cap 1 হৈ গল তো এটো থাকিল i cap i dot i 1 হৈ যাব এটো আহিলে ফ্লাক্স তো এটা সারফেস 2 সারফেস 2 কোন কোড আছে at x is equal to a ৰখৰ ডিসটেন্স a আকৌ এটো লেংথ a তেতিয়া হলে a পইণ্টটো কি হৈ যাব x is equal to twice a পইণ্টটো কথা কৈছো x is equal to twice x equal to twice মানে 2 into 0.1 মিটাৰ হয় that means 0.2 মিটাৰ ইলেক্ট্ৰিক ফিল্ড কি হৈ যাব e এটো ইয়াত আলফা a জায়গাত আহিব ইয়াত twice a i আগতে a আছিল এতিয়া a জায়গাত কি আহিব twice a i cap কাৰণ ইয়াত x is equal to twice a হয় তো x ৰ জায়গাত twice a বহাই দিব লাগিব এই x ৰ জায়গাত twice a বহাব হ'ব তো তেতিয়া হলে ইয়াত ফ্লাক্স টু কিমান হৈ গল ফ্লাক্স থ্ৰু দিস সারফেস নাম্বার 2 phi 2 লিখি দিছো তেতিয়া হলে কি হৈ গল e dot a স্কয়াৰ ইয়াত আহিব পজিটিভ i cap কাৰণ ইয়াত এৰিয়া ভেক্টৰটো এটো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকচনতে হ'ব a স্কয়াৰ i cap আহিব ঠিক আছে ইয়াত যেটো এৰিয়া ভেক্টৰ হ'ব এখন ইয়াৰ এৰিয়া ভেক্টৰটো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকচনতে হৈছে a স্কয়াৰ i cap হৈ গল তো ইয়াত ইলেক্ট্ৰিক ফিল্ড কিমান আছিল বহাই দিও এটো আলফা টুৱাইস a i cap dot a স্কয়াৰ i cap ইগৰা মাল্টিপ্লাই কৰি লিখি আহিব আকৌ 2 আলফা a কিউব i dot i 1 হৈ গল ঠিক আছে এটো আহি গল ঠিক আছে তো তেতিয়া হলে নেট ফ্লাক্স থ্ৰু দা কিউব ইকুৱেল টু কিমান আহি গল phi 1 plus phi 2 phi 1 টু কিমান আছিল নেগেটিভ phi 1 টু হৈ গল এটো
negative minus alpha a cube আৰু এটো হৈ গল positive twice alpha a cube তো এগুলা মাইনাস কৰি দিলে কিমান হৈ গল alpha a cube হৈ গল এটো সিম্পলি হৈ গল alpha a cube ঠিক আছে ফ্লাক্স টো ইমান হৈ গল এতিয়া যেহেতু আমি নেট ফ্লাক্স পাই গলো যেহেতু আমি নেট ফ্লাক্স টো পাই গলো যে alpha a cube তো তেতিয়া হলে গস থিওরাম যদি আমি এপ্লাই কৰো চার্জ এনক্লোজ বাই ইট উলিয়াব পাৰিম হয়নে তো এখিনি মই মহাই দিছো ভিডিওটো পোস্ট কৰি লৈছো তো এটো হৈ গল নেট ফ্লাক্স আৰু এৰ ভ্যালু আৰু আলফা ভ্যালু ইয়াত মই লিখি থৈ লৈছো বাকিখিনি মহাই দিলো তো এতিয়া গস ল মতে কি হয় অ্যাকর্ডিং টু গস ল কি হয় according to Gauss theorem কি হয় যে net flux is equal to কি হ'ব লাগে q by epsilon naught হ'ব লাগে হয় না তো এটা net flux আমি কিমান পালো alpha a cube আমি ইয়াত পালো alpha a cube ইয়াত বহাই দিলো q by epsilon naught তো ইয়াৰ পৰা আমি কি পাম q is equal to epsilon naught times alpha a cube তো epsilon naught value হৈ গল 8.854 into 10 to the power 12 minus 12 আৰু alpha value to দিয়া আছে কিমান 100 that means 10 square এটো কিমান হৈ গল 10 square 100 মানে 10 square হৈ গল নিউটন পার কুলম মিটার তাৰ পিছত আহিলে a cube a value কিমান দিয়া আছিল 0.1 তো এটো 0.1 হোল কিউব হৈ গল তো এটো যেহেতু চার্জ হয় ইয়াত লিখিম আমি কুলম ঠিক আছে এতিয়া কি হৈ যাব minus 0.1 মানে হৈ গল 10 to the power minus 1 এটা 0.1 কিউব কৰিলে 10 to the power minus 1 কিউব কৰিলে কিমান হৈ গল 10 to the power minus 3 এটা 10 to the power minus 3 লগত যদি আমি 10 to the power 2 মাল্টিপ্লাই কৰো 10 to the power 2 যদি আমি মাল্টিপ্লাই কৰি দিও 10 to the power 2 তেতিয়া হলে কিমান থাকিব এটো 10 to the power minus 1 থাকিব হয় না ঠিক আছে এতিয়া 8.854 into 10 to the power 12 into 10 to the power minus 1 আহিলে ইমান কুলম এই 10 to the power minus 1 আৰু এটো যদি মাল্টিপ্লাই কৰি দিও 0.8854 থাকিব আৰু 10 to the power ইয়াত minus 12 থাকিব এতিয়া মই এই 10 to the power minus 12 হিচাপে কেলে থৈ দিলো কাৰণ 10 to the power minus 12 হলে এটো আমি কি লিখিব পাৰিম কুলমটো পিকো কুলম লিখিব পাৰিম তেতিয়া হলে 0.8854 এটো পিকো কুলম থাকি যাব ঠিক আছে হ'ব মন গলে কুলমটো থব পাৰো এটো ডেসিমেলটো এফালে নিলে এই কি কয় এটো 10 to the power minus 13 কৰিও থব পাৰো 8 point এটো স্ট্যান্ডার্ড ফর্ম 854 into 10 to the power minus 13 কুলম এনেকে থব পাৰো আনসারটো একো ডাঙৰ কথা নহয় ঠিক আছে তো আশা কৰো বস্তুবোৰ ক্লিয়াৰ হৈছে যিমান পৰা শেয়াৰ কৰি দিয়া আৰু যদি নেক্সট চেপ্টাৰটো লাগে কমেন্ট বক্সত জনোৱা যিমান বেছি ভিউ হয় ইমান ভাল হয় তেতিয়া হে অকমান কষ্ট কৰিবলৈ মন যায় কাৰণ এতিয়া 12টা বাজি পাৰ হ'ল ৰাতি ভিডিও ৰেকৰ্ড কৰি আছো ঠিক আছে থ্যাংক ইউ